My dear students, welcome to my class. Here I am Prasenjit. Today I am going to discuss uses, structure, and characters on present perfect tense. And also I am going to discuss translation on this tense. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আহা আজি আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ওপৰত আলোচনা কৰোঁ। প্ৰেজেণ্ট পাৰফেক্ট টেন্স ফৰ্মেশ্যন গঠনটো কেনেকুৱা হ'ব? প্ৰথমে ছাবজেক্টৰ পিছত হেজ বা হেভ, তাৰপিছত MV3 মানে ভাৰ্বটো পাষ্ট পাৰ্টিচিপল, তাৰপিছত অবজেক্ট। তাৰমানে আমি কি বুজিলোঁ, কেনেকৈ আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সত এটা বাক্য লিখিব লাগিব। প্ৰথমে আমি ছাবজেক্ট বহাম, ছাবজেক্টৰ অনুসৰি আমি ছাবজেক্টৰ পিছত হেজ বা হেভ বহাম, মূল ভাৱটো পাষ্ট পাৰ্টিচিপল, তাৰপিছত অবজেক্ট। ছাবজেক্ট যদি ছাবজেক্টটো আই, উই, দে, ইউ আৰু এনি প্লুৰেল ছাবজেক্ট, যদি ছাবজেক্টটো যিকোনো প্লুৰেল হয়, প্লুৰেল মানে বহুবচন হয়, তেতিয়াহ'লে ছাবজেক্টৰ পিছত হেভ বহিব। যেনেকৈ আইৰ লগত আই হেভ, উই হেভ, দে হেভ, ইউ হেভ, দ্য বয়েজ হেভ, দ্য বয়েজটো প্লুৰেল, ছিংগুলাৰ হ'লে হেজ বহিলেহেঁতেন। আৰু যদি ছাবজেক্টটো ছিংগুলাৰ হয়, তাৰমানে হি, চি, ৰাজ, নিকিতা মানে কাৰোবাৰ নাম, আৰু এনি ছিংগুলাৰ ছাবজেক্ট, যিকোনো ছিংগুলাৰ একবচন যদি হয়, তেনে ছাবজেক্টৰ পিছত কি বহিব? হেজ বহিব। যেনেকৈ হি হেজ, চি হেজ, জন হেজ, নাফিতা হেজ, এটচেট্ৰা। Uses. It denotes an action that took place within a given period that extends to and includes the present moment. তাৰমানে কোনো এটা কাম এইমাত্ৰ শেষ হ'ল, কিন্তু তাৰ ফল বৰ্তমানো আছে, এনেকৈ বুজালে। যেনেকৈ দে হেভ অন দ্য মেচ, তাৰমানে কামটো অতীতত শেষ হ'ল, কিন্তু তাৰ ফলটো বৰ্তমানো আছে। নাম্বাৰটো ইউজটো হ'ল বা ব্যৱহাৰটো হ'ল এ পাষ্ট একশ্যন হুজ টাইম ইজ নট গিভেন এণ্ড নট ডেফিনিট। অতীতকালত অনুষ্ঠিত হোৱা কাৰ্য যাৰ কোনো সময় উল্লেখ নাই, তাৰমানে নিৰ্দিষ্ট কোনো সময় উল্লেখ নাথাকে, তেতিয়াহ'লে আমি প্ৰেজেণ্ট পাৰফেক্টতে কৰিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আহা প্ৰেজেণ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ হোৱা কিছুমান হিণ্টছৰ বিষয়ে আমি আলোচনা কৰোঁ। যেনেকৈ জাষ্ট নাও, এভাৰ, নেভাৰ, অলৰেডি, লেটলি, য়েট, এটচেট্ৰা। এইবোৰ হিণ্টছ থাকিলে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স হোৱাৰ সম্ভাৱনা থাকে। যেনেকৈ ইণ্টাৰগেটিভ চেণ্টেন্সত এই টেন্সত এভাৰ ইউজ হয়, নেগেটিভৰ ক্ষেত্ৰত নেভাৰ, য়েট ইউজ হ'ব পাৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি অসমীয়াৰ পৰা কেনেদৰে ইংৰাজীলৈ অনুবাদ কৰিব পাৰি এই টেন্সত, সেই বিষয়ে আলোচনা কৰোঁ। এটা এক্সাম্পল দিছোঁ, তেওঁ গুৱাহাটীলৈ গৈছে। তাৰমানে তেওঁ গুৱাহাটীলৈ গৈছে, তাৰমানে কামটো অতীত হ'লেও ফলটো বৰ্তমানে আছে। তো আমি কি কৰিব লাগিব? প্ৰথমে আমি ছাবজেক্ট চাব লাগিব। ছাবজেক্টটো কি? তেওঁ মানে কি? সিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ, তাৰ লগত কি বহিব? হেজ। আৰু যোৱা ইংৰাজী কি? গ'ৰ পাষ্ট পাৰ্টিচিপল ফৰ্মটো কি হ'ব? গন। তো হি হেজ গন। ক'লৈ গৈছিলে? গুৱাহাটীলৈ, টু গুৱাহাটী। এইদৰে আমি লিখিব লাগিব। তেওঁ গুৱাহাটীলৈ গৈছে, তাৰমানে কি হ'ব? হি হেজ গন টু গুৱাহাটী। দ্বিতীয় উদাহৰণটো লৈছোঁ, মই কেতিয়াও তাজমহল দেখা নাই। বাক্যটো নেগেটিভত আছে, আমি গম পালোঁ যে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্স। তেতিয়া কি ক'লোঁ? মই ইংৰাজী কি? আইৰ লগত কি হ'ব? হেভ। নেগেটিভত কি ইউজ হয়? নেভাৰ। আই হেভ নেভাৰ। দেখা ইংৰাজী কি? চিৰ পাষ্ট পাৰ্টিচিপল কি হ'ব? চিন দ্য তাজমহল। তাৰমানে কি হ'ব? আই হেভ নেভাৰ চিন দ্য তাজমহল। মই কেতিয়াও তাজমহল দেখা নাই। এই বাক্যটো চোৱা, তুমি কেতিয়াও বাঘ দেখিছানে? এইটো ইণ্টাৰগেটিভত আছে, প্ৰশ্ন দিছে। তেতিয়া কি কৰিব লাগিব? আমি কি কৰিব লাগে? তেতিয়া ভাৰ্বটো ছাবজেক্টৰ আগত বহিব। ইউৰ লগত কি হ'ব? হেভ। তেতিয়া কি হ'ব? হেভ ইউ। ইণ্টাৰগেটিভত এভাৰ ইউজ হয়, হেভ ইউ এভাৰ। পাষ্ট পাৰ্টিচিপল ভাৰ্বটো চিন এ টাইগাৰ, হেভ ইউ এভাৰ চিন এ টাইগাৰ। এতিয়া এই বাক্যটো লক্ষ্য কৰা,
ৰমেন এইমাত্ৰ আহি পালে তো কি হ'ব ৰমেন ৰমেনৰ লগত কি হ'ব হেজ এৰাইভৰ পাষ্ট পাৰ্টিচিপলটো এৰাইভড এইমাত্ৰ মানে জাষ্ট নাও একদম চিম্পল ৰমেন হেজ এৰাইভড জাষ্ট নাও তেওঁ কামটো কৰিলে তাৰমানে এইটো কি আছে কামটো অতীতো হ'লেও তাৰ ফলটো বৰ্তমান আছে তো কি হ'ব ছাবজেক্টটো কি হ'ব তেওঁ মানে সি ইয়াৰ লগত কিবা হেজ কৰা যে ডুৰ পাষ্ট পাৰ্টিচিপল ডান দ্য ৱৰ্ক তো কি হ'ব হি হেজ ডান দ্য ৱৰ্ক মাই ডিয়াৰ ষ্টুডেণ্টছ এতিয়া আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ কিছুমান কাৰেক্ট টেন্স কৰোঁ তো প্ৰথম চেণ্টেন্সটো কি আছে আই ব্ৰেকেটত আছে নট ফিনিছ মাই হোমৱৰ্ক ইয়াত আমি হিন্সটো পালোঁ আমি জানিলোঁ এইটো কি আছে প্ৰেজেণ্ট পাৰফেক্ট প্ৰেজেণ্ট পাৰফেক্টত আমি কি কৰিব লাগিব প্ৰথমে আমি ছাবজেক্টটো বহাব লাগিব ছাবজেক্ট কি আছে আইৰ লগত কি বহে হেভৰ কি আছে নট নেগেটিভত আছে আই হেভ নট ফিনিছৰ পাষ্ট পাৰ্টিচিপলটো ফিনিছড মাই হোমৱৰ্ক নাম্বাৰ 2 কুৱেশ্যনটো আছে হি ব্ৰেকেটত আছে লিভ ফৰ দিল্লী লেটলি ইয়াতো আমি হিন্সটো পালোঁ লেটলি তেনেহ'লে আমি বুজি পালোঁ যে প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে তেতিয়াহ'লে উত্তৰটো কি হ'ব হিৰ লগত কি হ'ব হেজ লিভৰ পাৰ্টিচিপল লেফ্ট ফৰ দিল্লী লেটলি তাৰমানে কি হ'ব হি হেজ লেফ্ট ফৰ দিল্লী লেটলি নাম্বাৰ 3 হি ইজ নট এট হোম হি ব্ৰেকেটত আছে গ' আউট তাৰমানে ঘৰত নাই তো বাহিৰলৈ ওলাই গ'ল তাৰমানে এইটো প্ৰেজেণ্ট পাৰফেক্টত কৰিব লাগিব তেতিয়া আমি এনচাৰটো কি লিখিম হি ইজ নট এট হোম হিয়াৰ লগত কি কৰিব হি হেজ গ'ৰ পাষ্ট পাৰ্টিচিপলটো গন আউট হি ইজ নট এট হোম হি হেজ গন আউট নাম্বাৰ 4 আই ব্ৰেকেটত আছে নট চি হিম চিন্স মানডে লাষ্ট তাৰমানে যোৱা সোমবাৰৰ পৰা তেওঁক মই দেখাই নাই তেতিয়া কি হ'ব আইৰ লগত কি হ'ব হেভ নেগেটিভ আছে নট চিয়াৰ পাষ্ট পাৰ্টিচিপল চিন হিম চিন্স মানডে লাষ্ট তাৰমানে কি হ'ব আই হেভ নট চিন হিম চিন্স মানডে লাষ্ট 6 উই ন' ইচ আদাৰ ফৰ 5 years তাৰমানে আমি 5 বছৰৰ পৰা আমাৰ চিনি পাওঁ বা চিনাকি কিন্তু যিহেতু এইটো ন' ভাৰ্বৰ লগত আই এন জি নালাগে সেইকাৰণে কি হ'ব এইটো প্ৰেজেণ্ট পাৰফেক্টতে কৰিব লাগিব সেইকাৰণে কি হ'ব উইৰ লগত কি হ'ব হেভ আৰু ন'ৰ পাছত ন'ন ইচ আদাৰ ফৰ 5 years তাৰমানে কি হ'ব উই হেভ ন'ন ইচ আদাৰ ফৰ 5 years 7 হি কেনট প্লে ইন দিছ মেটচ এজ হি ব্ৰেকেটত আছে ইনজিয়ৰ হিজ ফুট তাৰমানে তেওঁ এই মেটচত খেলিব নোৱাৰে তাৰমানে ইনজিয়ৰ তাৰমানে প্ৰেজেণ্ট পাৰফেক্টত তেনেহ'লে কি হ'ব হি কেনট প্লে ইন দিছ মেটচ এজ হি ইয়াৰ পিছত কি হ'ব হেজ ইনজিয়ৰৰ পাষ্ট পাৰ্টিচিপল ইনজিয়ৰ্ড হিজ ফুট হি কেনট প্লে ইন দিছ মেটচ এজ হি হেজ ইনজিয়ৰ্ড হিজ ফুট নাম্বাৰ 8 আই ব্ৰেকেটত আছে নট মিট মাই ফ্ৰেণ্ড ফৰ এজেছ এই চেণ্টেন্সটো বা এই বাক্যটো প্ৰেজেণ্ট পাৰফেক্টত আছে আমি উত্তৰটো কি লিখিম আই হেভ নট মেট মাই ফ্ৰেণ্ড ফৰ এজেছ আইৰ লগত হেভ বহিব নেগেটিভ আছে নট মিটৰ পাষ্ট পাৰ্টিচিপলটো মেট 9 ফাদাৰ ইজ নট এট হোম হি ইয়াত ডেছ আছে আউট ব্ৰেকেটত গ' আছে তাৰমানে পৰীক্ষাত এইদৰে আহিব পাৰে তাৰমানে দেউতা ঘৰত নাই তেওঁ বাহিৰলৈ ওলাই গ'ল তাৰমানে আমি বুজি পালোঁ যে এইটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে তাৰমানে ওলাই গ'ল জাষ্ট গ'ল ওলাই তেতিয়া আমি প্ৰেজেণ্ট পাৰফেক্টতে কৰিব লাগিব তেতিয়া এনচাৰটো কি হ'ব ফাদাৰ ইজ নট এট হোম হি হেজ গন আউট তাৰমানে হি আছে ছাবজেক্টটো হিৰ লগতে হেজ বহিব গোৰ পাষ্ট পাৰ্টিচিপল গন নাম্বাৰ 10 আই ব্ৰেকেটত আছে নট টেক মাই ব্ৰেকফাষ্ট ইয়াত আমি হিন্সটো দেখিলোঁ নেগেটিভত ইউজ হয় তেনে আমি জানিলোঁ এইটো প্ৰেজেণ্ট পাৰফেক্টত আছে তেতিয়া আমি উত্তৰটো কি কৰিব লাগিব আইৰ লগত বহে হেভ নট টেকৰ পাষ্ট পাৰ্টিচিপলটো টেকেন আই হেভ নট টেকেন মাই ব্ৰেকফাষ্ট য়েট মাই ডিয়াৰ ষ্টুডেণ্টছ আজি আমি প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ ব্যৱহাৰ
আৰু ট্ৰেন্সলেশ্যন আৰু কাৰেক্ট টেন্স শিকিলোঁ। ইয়াৰ পৰৱৰ্তী ক্লাছত আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ট্ৰেন্সলেশ্যন আৰু কাৰেক্ট টেন্স শিকিবলৈ চেষ্টা কৰিম। তোমালোকে চাই থাকিবা। থেংক ইউ।